সাহিত্য হ'ল এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। দেশত যিমানেই সাহিত্য মঞ্চৰ জন্ম হ'ব সিমানেই নতুন নতুন সাহিত্যিকৰ সৃষ্টি হ'ব তথা ভাষাই স্থায়িত্ব লাভ কৰিব। নপুৰণি লেখাৰুক একগোট কৰি সাহিত্য সাধনা আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে 2023 বৰ্ষত ৰাজ্যত জন্ম লাভ কৰা সাহিত্য সাধনা মঞ্চই ইতিমধ্যে ৰাজ্যত থিতাপি লাভ কৰিবলৈ সক্ষম হৈছে। মঞ্চৰ নগাঁও জিলা সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন হাতীচুং মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ভাগ লোৱা মুকলি সভাত আলোচনা চক্ৰত কেইবাগৰাকী বিশিষ্ট সাহিত্যিকৰ উপস্থিতিত প্ৰতিকূলতাৰ সময়ত ভাষাৰ স্থায়িত্বৰ ওপৰত আমাৰ কৰণীয় শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই মুকলি সভাতে মঞ্চত এটি হাতে লিখা আলোচনী আকাশী গংগা উন্মোচিত কৰা হয় আৰু উল্লেখযোগ্য যে সাহিত্য সাধনা মঞ্চখনে নৱপ্ৰজন্মৰ মাজত নতুন নতুন সাহিত্যিকৰ সৃষ্টি কৰাৰ লগতে প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মঞ্চৰ কেন্দ্ৰীয় সভাপতি দিলীপ দাসে জানিবলৈ দিয়ে। বটদ্ৰাৰ পৰা মেহদি জামান ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ভূপেন্দাৰ আজি শতবৰ্ষৰ পালন কৰি তাৰ সান্নিধ্য ৰাখি তেওঁলোকে এভাগ সাহিত্য চৰ্চাৰ অনুষ্ঠান তেওঁলোকে আগবঢ়াই লৈ গৈছে। আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ তেওঁলোকে চৰ্চা কৰিব আৰু সাহিত্যৰ ক্ষেত্ৰত এই জীপাল কৰি ৰখা বা এই প্ৰচেষ্টা মই শলাগ লৈছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। সমান্তৰালভাৱে তেওঁলোকে ভূপেন্দাৰ জন্ম শতবাৰ্ষিকী সাহিত্যৰ লগত সান্নিধ্য ৰাখি ইমান সুন্দৰকৈ উদযাপন কৰিছে তাৰ আমি শলাগ নলৈ নোৱাৰোঁ। অনুষ্ঠানটিৰ উত্তৰ আমি কামনা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যেন এই বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষক তথা ছাত্ৰ ছাত্ৰীক আৰু শক্তি দিয়ক এনে সুন্দৰ কাম কৰি যাবলৈ। ধন্যবাদ। সাহিত্য সাধনা মঞ্চ নগাঁও জিলাৰ সমিতিৰ আজি দ্বিবাৰ্ষিক প্ৰথম অধিৱেশন। এই অধিৱেশনখন কুজিদা মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ ইতিমধ্যে 3টা কাৰ্যসূচী সমাপন হৈ গৈছে। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, এই 3টা কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিছোঁ। এই সাহিত্য সাধনা মঞ্চখন তৈয়াৰ কৰোঁতে আমি যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ। যদিও এই সাহিত্য সাধনা মঞ্চখন 2023 চনতে প্ৰতিষ্ঠিত হৈছিল, কিন্তু তেতিয়া আমি যিজন সম্পাদক নিৰ্বাচিত কৰিছিলোঁ তেওঁ নিষ্ক্ৰিয়তাৰ বাবে বহুদিন এই সমিতিখন বাট চাই ৰৈ যাবলগীয়া হৈছিল। পিছে মোৰ কাষতে থকা এই দেৱ বৰাৰ এটা সক্ৰিয় ভূমিকাৰ বাবে সাহিত্য সাধনা মঞ্চই পুনৰ প্ৰাণ পাই উঠিল আৰু এই প্ৰাণ পাই উঠাত স্পৰ্শ অনুভৱ কৰিলোঁ মই আমাৰ দিলীপ শইকীয়াৰ বৰ্তমানৰ আমাৰ সম্পাদক। তেখেতে সক্ৰিয় ভূমিকা লৈ আমাৰ এই সাহিত্য সাধনা মঞ্চখনৰ গতিটো যথেষ্টখিনি আগুৱাই লৈ যোৱাত তেওঁ সফল কাম হৈছে আৰু সেইবাবেই আমি আজি এই অধিৱেশনখন অনুষ্ঠিত কৰিবৰ বাবে সক্ষম হৈছোঁ। ইয়াৰ পিছতে আমাৰ বাকী যিখিনি সেইটো সাহিত্য সভা আছে, অসম সাহিত্য সভা আছে, ইয়াৰ পিছতো এখন সাহিত্য সাধনা মঞ্চ বুলি আৰু নতুনকৈ খুলিব লগা হ'ল। সেইটো কথাটো আমি দৰাচলতে সাহিত্য ক্ষেত্ৰখন এটা জাতিৰ বাবে যিমান বহলোৱা হয়, আমাৰ ভাষা তথা সাহিত্য যিটো সৃষ্টি, এই সৃষ্টিবোৰে প্ৰাণ পাই উঠে আৰু আমাৰ অসম সাহিত্য সভাই সকলোকে আমাক সামৰি লোৱাত যথেষ্টখিনি অসুবিধা ভোগ কৰিব পাৰে, যদিও তেওঁলোকৰ জিলা পৰ্যায়ত বিভিন্ন শাখা থাকে। কিন্তু আমি সেই অসুবিধাখিনি অনুভৱ কৰি যিহেতু আমাৰো উদ্দেশ্য সাহিত্য জগতখনত ন লিখাৰ সৃষ্টি কৰা, সাহিত্য জগতখনত আমি নতুন এটা প্ৰাণ দিয়াৰ আমি চেষ্টা কৰা, গতিকে আমাৰ সাহিত্য সাধনা মঞ্চ নাম দি আমি এটা একক সাহিত্য সংগঠন আমি সৃষ্টি কৰিছোঁ। এই সাহিত্য সংগঠনটোৰ লগত বেলেগৰ কোনো সম্পৰ্ক নাই। ই এটা সুকীয়া মঞ্চ আৰু এই মঞ্চখনে যিটো গতিত আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, মই আশা কৰোঁ অসমৰ সাহিত্য জগতখনত আমি নতুন লেখাৰ সৃষ্টি কৰিব পাৰিম। সেই উদ্দেশ্যটো আগত ৰাখি আমি আগবাঢ়ি গৈ আছোঁ। সাহিত্য সাধনা মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে উল্লেখ কৰি গৈছে যে নগাঁও জিলা সমিতিৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী সমাপ্ত হৈছে। পুৱাবেলাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আমাৰ আৰম্ভ হৈছে। তাৰপিছত স্মৃতি তৰ্পণ, বৃক্ষৰোপণ অনুষ্ঠান হৈ গৈছে আৰু ইয়াৰ পিছতে আমাৰ বাৰ্ষিক যি মুকলি সভা হ'ব, সেই মুকলি সভাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও বিশিষ্ট লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব আৰু
সেই অনুষ্ঠানতে আমি আমাৰ যিখন পত্ৰিকা এখন হাতে লিখা আলোচনী আকাশী গংগা আমাৰ উন্মোচন কৰিব জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়। আমি আমাৰ এই অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে আমি সকলোৰে ওচৰত সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। সাহিত্য সাধনা মঞ্চ অসমৰ যিহেতু আপুনি কেন্দ্ৰীয় সমিতিৰ আপোনালোকৰ মূল কাৰ্যালয় ক'ত আছে? আমাৰ মূল কাৰ্যালয় আছে গুৱাহাটী কপৌফুলাৰ নগৰ আৰু তাৰ আঞ্চলিক কাৰ্যালয় আছে আমাৰ নগাঁও আৰু বাক্সাত আছে। ইতিমধ্যে আমাৰ সাহিত্য সাধনা মঞ্চৰ 14খন জিলা সমিতি গঠন হৈছে আৰু প্ৰায় 25খন আঞ্চলিক সমিতি গঠন হৈ আছে আৰু আমি পুণ্যদ্যমে আমাৰ জিলা আৰু শাখাসমূহক আমি সক্ৰিয় কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰি আছোঁ।